টুৰিজিমৰ চেয়াৰমেন আছিলোঁ তেতিয়াও শিৱসাগৰক লৈ কিছু কাম আৰম্ভ কৰিছিলোঁ। যথেষ্ট কাম সেই সময়তো হৈছিল। এইবাৰ আমি আমাৰ এই ৰংঘৰতে খুব সুন্দৰভাৱে এটা ডাঙৰ ৰংঘৰৰ প্ৰকল্প নিৰ্মাণৰ কাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তা চৰ্চাৰে আৰম্ভ হৈছে। ইতিমধ্যে আমি তাৰ ভূমি অধিগ্ৰহণ বা ভূমিৰ আৰ্ট ফিলিঙৰ কাম কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰত এই কামো আৰম্ভ হ'ব। মই ভাবোঁ যে এই ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ লগে লগে ইয়াৰ পৰা তলাতল ঘৰলৈকে আমি কেনেকৈ খুব চুটি দৈৰ্ঘ্যৰে আমি যোগাযোগ কৰিব পাৰোঁ, ইয়াৰ পৰা সেই পৰিকল্পনাটো আপোনালোকে কৰক, যাতে ৰংঘৰ আৰু তলাতল ঘৰক এটা প্ৰকল্পলৈ নিৰ্মাণ কৰি আৰু পৰ্যটনৰ আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। কাৰণ যোৱা সময়ত ইউনেস্কোই চৰাইদেউ মৈদানক হেৰিটেজ চাৰ্কিট হিচাপে স্বীকৃতি দিয়াৰ লগে লগে ইয়াত পৰ্যটকৰ সংখ্যা বাঢ়া আৰম্ভ হৈছে আৰু আজি বিশ্বৰ শীৰ্ষতম পৰ্যটন ক্ষেত্ৰৰ ভিতৰত 4 নম্বৰ স্থানত অসমখন বা চৰাইদেউ মৈদানক স্বীকৃতি দিয়াটো আমাৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ বিষয়। কাৰণ মই যোৱা বহু সময়ত এটা কাৰণতে আমি যুঁজি আছিলোঁ যে উন্নত বিশ্বৰ যিসমূহ ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰসমূহৰ প্ৰতিটো ৱেবছাইটতে আমাৰ সম্পৰ্কে কিছুমান ঋণাত্মক কথা লিখা থাকে, যে এই কথাবিলাক এনেকুৱা, যে ক'ৰবাত লিখা থাকে যে এইটো এটা ইনচাৰ্জেণ্ট প্ৰ'ন এৰিয়া, ক'ৰবাত লিখা থাকে ৰেড জ'ন, ইমাৰ্জেঞ্চি নহ'লে যাব নালাগে। এনেকুৱা কিছুমান এডভাইজাৰীৰ কাৰণে আমি যিমানেই চেষ্টা নকৰিলেও আমাৰ টুৰিজিম ক্ষেত্ৰখন এটা পৰ্যায়ৰ পৰা আগবাঢ়ি নাযায়। কিন্তু আজি বিশ্বৰ সৰ্বতকৈ চাবলগীয়া ঠাইৰ ভিতৰত 4 নম্বৰ স্থানত অসম অহাটো বিশ্বৰ মানচিত্ৰত অসমখনক বহুত বেলেগ ধৰণে আগবঢ়াই নিয়া আৰম্ভ হৈছে। আৰু এই দিনবিলাক আমাৰ ভাল দিন আৰম্ভ হৈছে। আমাৰ বিভিন্ন সময়ত যি আমাৰ পৰিৱেশ, সামাজিক পৰিৱেশ, ৰাজনৈতিক পৰিৱেশ আছিল, এই পৰিৱেশবিলাকৰ পৰা ওলাই আহি আমি এটা সুন্দৰ পৰিৱেশৰ মাজলৈ আহিছোঁ, যি পৰিৱেশত আমি পৰ্যটন ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ যথেষ্ট সম্ভাৱনা আছে। আৰু যোনেই যি নকওক কিয় শিৱসাগৰত এনেকুৱা পৰ্যটনৰ সম্ভাৱনা আছে। শিৱসাগৰখন আগবাঢ়িব লাগিলে পৰ্যটন ক্ষেত্ৰ হিচাপে আগবাঢ়িব লাগিব, ইয়াৰ বিকল্প নাই। অন্যান্য ক্ষেত্ৰও আগবাঢ়িব বেলেগ কথা, কিন্তু মুখ্যতঃ শিৱসাগৰখন পৰ্যটনৰ ক্ষেত্ৰ হিচাপে আগবাঢ়িব লাগিব।